নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ কংগ্ৰেছ আৰু এআইডিএফত বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে কিয়নো কংগ্ৰেছ আৰু এআইডিএফৰ এবাৰ মুখ্যম আঘাত আৰু দুগৰাকীকৈ নেতাই এবাৰ যোগদান দিলে বিজেপিত আৰু বিজেপিত এবাৰ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে যত এবাৰ কংগ্ৰেছ আৰু এআইডিএফৰ মুখ্যম আঘাত আৰু এবাৰ বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে দুয়োটা দলৰ মাজতে সবিশেষ লৈ আহিছো এই মুহূৰ্তত বৰপেটা সমষ্টিত কংগ্ৰেছ আৰু এআইডিএফত মুখ্যম আঘাত এবাৰ বৰপেটা সমষ্টিত কংগ্ৰেছ আৰু এআইডিএফত বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ আৰু এআইডিএফ ত্যাগ কৰি বিজেপি দলত যোগদান দুই নেতাৰ বিজেপি দলৰ প্ৰতি আকৃষ্ট হয় দুই নেতাই যোগ দিলে বিজেপিত আৰু এবাৰ এআইডিএফ আৰু কংগ্ৰেছ ত্যাগ কৰি তেওঁলোকে বিজেপিত যোগদান দিছে বুলি জানিব পৰা গৈছে বৰপেটাত এবাৰ কংগ্ৰেছত মুখ্যম আঘাত লগতে এআইডিএফত মুখ্যম আঘাত এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছো বিজেপিত যোগদান কৰিলে কংগ্ৰেছ আৰু এআইডিএফৰ দুই নেতাই যোগদান কৰিছে বিজেপি দলত যোগদান দুই নেতাৰ বৰ্তমান ৰাজ্যত অব্যাহত আছে নিৰ্বাচনী বটা কিন্তু তাৰ মাজতে এতিয়া সমান্তৰালকৈ চলিছে ৰাজনৈতিক দলসমূহৰ যোগদান কাৰ্যসূচী আৰু বেছিমাৰিত বিজেপিত যোগদান কাৰ্যসূচী সমাপন কৰা হৈছে বৰপেটা সমষ্টিৰ কংগ্ৰেছৰ আৰু এআইডিএফৰ দুই নেতাই যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত আৰু আজি বেছিমাৰি যেটো সেই যোগদান কাৰ্যসূচী সমাপন কৰা হৈছে আৰু ইতিমধ্যে দুই নেতাই যোগদান কৰিছে বিজেপি দলত কংগ্ৰেছ আৰু এআইডিএফত এতিয়া মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে বৰপেটা সমষ্টিত কংগ্ৰেছ আৰু এআইডিএফৰ ব্যাপক খহনীয়া এবাৰ বিজেপিত যোগদান কৰিছে দুই নেতাই আৰু দেখিবলৈ পোৱা গৈছে যেটো বৰ্তমান ৰাজ্যত অব্যাহত আছে নিৰ্বাচনী বটা কিন্তু ইয়াৰ মাজতে এতিয়া সমান্তৰালকৈ চলিছে ৰাজনৈতিক দলসমূহৰ যোগদান কাৰ্যসূচী কোনোবাই যদি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে আন কোনোবাই এআইডিএফ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে মুঠৰ ওপৰত এবাৰ সংখ্যালঘু লোকসকল আকৃষ্ট হৈছে বিজেপিৰ প্ৰতি তেওঁলোকে যোগদান কৰিছে কংগ্ৰেছ আৰু এআইডিএফ ত্যাগ কৰি বিজেপি দলৰ যি কাম কাজ বা নীতি শিক্ষা আছে সেয়া এতিয়া আকৃষ্ট কৰিছে সকলোকে যাৰ বাবে এতিয়া সংখ্যালঘু লোকসকলেও এতিয়া বিজেপিক আদৰিবলৈ চেষ্টা কৰিছে আৰু সংখ্যালঘু লোকসকলে এতিয়া বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে কিয়নো এইবাৰ বৰপেটাত বিজেপি দলত যোগদান কৰিছে দুই নেতাই আৰু দুই নেতা এআইডিএফ আৰু কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে বৰ্তমান ৰাজ্যত অব্যাহত আছে নিৰ্বাচনী বটা কিন্তু ইয়াৰ মাজতে এতিয়া একাংশই বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছ আৰু এআইডিএফৰ মাজতে তেওঁলোকে কংগ্ৰেছ আৰু এআইডিএফ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে সংখ্যালঘু লোকসকলে এতিয়া বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে বিজেপিৰ কাম কাজক লৈ তেওঁলোকে এতিয়া আকৃষ্ট হয় বিজেপি দলত যোগদান কৰিছে আৰু ভৱিষ্যতে তেওঁলোকে বিজেপিৰ হৈ কাম কাজ কৰিম বুলি উল্লেখ কৰিছে মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰি প্ৰথমতে আপোনালোকক এই কথাটো সোধাৰ কাৰণে আপোনালোকক মই সঁচাকৈ ধন্যবাদ জনাইছো আপোনালোক এটা কথা চাওক এই অসমত যিমানকেইটা কংগ্ৰেছৰ আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সব জায়গাতে কেলেংকাৰী হৈ আছে পইচাৰ সিহঁতে টিকেটটো কৰি আছে আৰু যোৱা 10টা বছৰত মই কংগ্ৰেছত সক্ৰিয়ভাৱে কাম কৰিছিলোঁ তাতে যেনেকুৱা তাৰমানে দালাল এটা প্ৰথা আছে কংগ্ৰেছত এই দালাল প্ৰথাৰ কাৰণে আমি কংগ্ৰেছ দল ত্যাগ কৰিছোঁ আৰু এই আমাৰ তাৰমানে জাকিৰ হুছেইন সিকদাৰ বিধায়ক আছিল তেখেতক আমাৰ পৰা তাৰমানে আমাক ব্যৱহাৰ কৰি সিহঁতে ভোট কাঢ়ি লৈছিল আমাৰ পৰা আমাক কৰি লৈছিল সিহঁতে তাৰমানে যিকোনো কাম সব কয়াকচিতে কৰিছিল আমাৰ ইফালে একো কৰা নাই যাৰ কাৰণে আৰু আমাৰ বৰপেটাখন এচি হৈছে আৰু এইখিনিতে আমি তাৰমানে সেইকাৰণে বিজেপি দলৰ কাম কাজত সন্তুষ্ট হৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ কামত সন্তুষ্ট হৈ আমি বিজেপি দলত যোগদান কৰিছোঁ এইখিনিয়ে মাত্ৰ বিজেপিত যোগদান কৰিলোঁ বিগত কেন্দ্ৰত 11 বছৰ শাসন কৰিল বিজেপি চৰকাৰে আৰু ৰাজ্যত 8 বছৰ শাসন কালত বিজেপি চৰকাৰে বহুতো ধৰণৰ যিবিলাক আঁচনি দিছে যেনেকুৱা আপোনাৰ আয়ুৰ ঘৰে হওক বা অৰুণোদয় হওক বহুত ধৰণৰ আঁচনিৰ ক্ষেত্ৰত কোনো হিন্দু মুছলমান কৰা নাই সকলো ধৰণৰ আঁচনি আপোনাৰ সাধাৰণ মানুহ যিবিলাক সাধাৰণ মানুহ সিহঁতে পাইছে কোনো ডাঙৰ চাকৰিয়াল থকা মানুহেও পোৱা নাই আমাৰ নিচিনা একদম নিম্ন খাটি খোৱা মানুহে এইবিলাক আঁচনিবিলাক পাইছে সেইকাৰণে বিজেপি দলৰ যিবিলাক কাম কাজ আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰতো বহু ধৰণৰ আপোনাৰ 1 টকা নোলোৱাকৈ যিবিলাকে
এই দক্ষ আৰু অৰ্হতাৰ ভিত্তিত চাকৰি দিছে। সেইকাৰণে মই বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ মই বিজেপি দলত গ্ৰহণ কৰিছোঁ। AIDF দল আপুনি কিয়াৰ কাৰণে সেইটো দল পদত্যাগ কৰিলে? AIDF দল আপোনাৰ এনে দলৰ বিশেষ বৰ্তমান একো পোৱা নাই, তাৰমানে আগত যেনেকুৱা সঁহাৰি পোৱা নাই। আৰু আমাৰ যিটো ডিমিলেশ্যন হৈছে, ডিমিলেশ্যন হোৱাত আমাৰ বিশেষকৈ বৰপেটা সমষ্টিত পৰিছোঁ। মই বিগত আগতে CPM-ত ভোট দিছিলোঁ, তাৰপিছত AIDF অহাৰ পিছত মই AIDF-ত ভোট দিছিলোঁ, কিন্তু মই কোনোদিন কংগ্ৰেছত ভোট দিয়া নাই আৰু কোনোদিন নিদিওঁ। সেইকাৰণে মই AIDF আমাৰ এই অঞ্চলত বৰপেটা জিলাত সমষ্টিটোত আপোনাৰ সেনেকুৱা ধৰণৰ প্ৰভাৱ নাই। সেই হিচাপত মই বিজেপি দলত জইন কৰিছোঁ আৰু বিজেপি দলৰ হৈ মই জীয়াই থকালৈকে কাম কাজ কৰি যাম। মোৰ লগত মোৰ জিপিত মোটামুটি আপোনাৰ 150 মানুহলৈ মই আজি আনুষ্ঠানিকভাৱে এই বিজেপি দলত জইন কৰিছোঁ।